নমস্কাৰ বন্ধুসকল, আজি আৰু এখন গাড়ী লৈ আহিছোঁ। এইখন হৈ গ'ল এক্সপ্ৰেছো 2021 চনৰ গাড়ী হয়। চাব পাৰে, লুকছটো খুব ধুনীয়া হৈছে গাড়ীখনৰ। গাড়ীৰ ৰানিংটো আপোনাৰ 26,000 মান চলিছে। 21 চনৰ গাড়ী যিহেতু, টায়াৰ কণ্ডিশ্যন গোটেইটা ভাল হৈ আছে, কোম্পানী টায়াৰ লাগি আছে, অৰিজিনেল পেইণ্টত আছে গাড়ীখন। আৰু সৰু SUV হয় আৰু এইখন ওখ হয়, বহুত চলাব কৰিব বহুত ভাল হয়। পাৰ্কিঙৰ কাৰণেও ভাল হয়, টাউনত বিশেষকৈ চলাবলৈ ভাল। চাই লওক, ইণ্টেৰিয়ৰ কণ্ডিশ্যন ধুনীয়া হৈ আছে। ইয়াত আপুনি AC, পাৱাৰ উইণ্ডো, পাৱাৰ ষ্টিং চব পাই যাব। 26,000 ৰানিং হ'ল। চিট কভাৰ চাই লওক, ধুনীয়া হৈ আছে একদম। দেখাই দিম, পূৰা দৰ্জা বডি চিল আছে, চাই লওক। গোটেইকেইটা চাইড দেখাই দিছোঁ, দৰ্জা বডি আপোনাৰ পূৰা চিল আছে গাড়ী। যদি কোনোবাই গাড়ীখন ল'ব বিচাৰে, স্ক্ৰীনৰ নাম্বাৰটো আহিয়ে থাকিব, কণ্টেক্ট কৰিব পাৰিব। গাড়ীখনৰ দাম হ'ব 3,70,000 টকা। 21 চনৰ গাড়ী হিচাপত 26,000 চলি আছে, গাড়ীখন 3,70,000 টকাত দি দিব পৰা যাব। যদি কোনোবাই লৈ কল কৰিব, ৰিফাইনেন্স যদি কৰে সেইটো কৰাব পৰা যাব। যদি ল'ব বিচাৰে কণ্টেক্ট কৰিব। চাই লওক, গাড়ীখন ভালকৈ দেখাই দিছোঁ এবাৰ। কোনো এক্সিডেণ্টেল গাড়ী নহয়, পূৰা গাড়ী চিল আছে, কোম্পানী গাড়ী হয়, পূৰা কোম্পানী চিল আছে চব। যদি কোনোবাই ল'ব বিচাৰে 3,70,000 টকাত, স্ক্ৰীনৰ নাম্বাৰটো আহি থাকিব, কণ্টেক্ট কৰিব। আৰু ফাইনেন্স সুবিধা হৈ যাব। অসমৰ যিকোনো ঠাইতে ফাইনেন্স আপোনালোকৰ এভেইলেবল আছে আমাৰ। যদি কৰাৰ বাবে হৈ যাব, খালি চিভিলটো ভাল লাগিব। চাই লওক, এপ্ৰন পূৰা চিল আছে, ইঞ্জিন চিল আছে। যদি ল'ব বিচাৰে, স্ক্ৰীনৰ নাম্বাৰটো দিয়ে থৈছোঁ, কণ্টেক্ট কৰিব।